পৌৰপতি খুলখালীৰ নামত আবণ্টন হৈছে তাতোকৈ আচৰিত কথা গৃহ আবণ্টন আৰু গৃহ নিৰ্মাণৰ আবণ্টন এগৰাকী ব্যক্তিকে আবণ্টন দিয়া হৈছে গতিকে MS ৰেডিয়াম নামৰ যোৰহাটৰ এখন এণ্টাৰপ্ৰাইজে ৰঙিয়া পৌৰ সভাত এটা নহয় বহুকেইটা ঠিকা আবণ্টন পাইছে 1,70,00,000 টকাৰ এটা ঠিকা আবণ্টন তেওঁলোকে পাইছে 5 লাখ টকাৰ পাইছে 9 লাখ টকাৰ পাইছে আদিকে কৰি বহুকেইটা ঠিকা যোৰহাটৰ এখন ফাৰ্মে ইয়াত কাম কৰিবলৈ সক্ষম হৈছে ৰঙিয়াৰ যিসমূহ ফাৰ্ম আছিলে ফাৰ্মসমূহ কি কাৰণত অযোগ্য কৰা হ'ল বা সেইখন ফাৰ্মক কি কাৰণত যোগ্য কৰা হ'ল সেই কথাও কিন্তু আমি ইতিমধ্যে ৰঙিয়া পৌৰসভাৰ পৰা আমি জানিব বিচাৰিম তাৰ লগে লগে আপোনালোকে শুনি অতি আচৰিত হ'ব যে ৰঙিয়া পৌৰসভাই তিনিআলি পদুমপুখুৰী পাৰ্ক নিৰ্মাণৰ নামত য'ত পুখুৰীটো পূৰ্বতে নিৰ্মাণ কৰা হৈছিল সেই পাৰ্ক নিৰ্মাণৰ নামত এবাৰ নহয় তেওঁলোকে দুবাৰকৈ তাত ধন আবণ্টন দিছে এবাৰ তেওঁলোকে 33 লাখ টকা আবণ্টন দিছে আৰু এবাৰ তেওঁলোকে 49 লাখ টকা আবণ্টন দিছে টোটেল যদি আপোনালোকে চাই 82,84,259 টকা সেই পাৰ্ক নিৰ্মাণৰ নামত তেওঁলোকে আবণ্টন দিছে আৰু এই বৃহৎ ধনৰাশি কি কাৰণত তাত আবণ্টন দিয়া হ'ল বা 84 লাখ টকা বা 82 লাখ টকাৰ কাম তাত কি হৈছে কি হোৱা নাই এই বিষয়টো আমি এগৰাকী দণ্ডাধীশ পৰ্যায়ত তদন্ত কৰি এই গোটেই বিষয়টোৰ ওপৰত উচিত তদন্ত আমি বিচাৰিছোঁ তাৰ লগে লগে ৰঙিয়া পৌৰসভাই ৰঙিয়া বজাৰ গৃহ নিৰ্মাণ নামৰ এক ভয়াৱহ কেলেংকাৰী সংঘটিত কৰিছে একোগৰাকী ব্যক্তিক 3টাকৈ গৃহ আবণ্টন দিছে গৃহ নিৰ্মাণ নহওঁতে সেই গৃহত সমৰ দত্ত পৌৰপতি খুলখালীৰ নামত আবণ্টন হৈছে তাতোকৈ আচৰিত কথা গৃহ আবণ্টন আৰু গৃহ নিৰ্মাণৰ আবণ্টন এগৰাকী ব্যক্তিকে আবণ্টন দিয়া হৈছে গতিকে এই গোটেই আটাইবোৰ বিষয়ৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত আমি বিচাৰিছোঁ আৰু যদিহে 7 দিনৰ ভিতৰত ইয়াৰ উচিত তদন্ত নহয় তেন্তে আমি যুৱ কংগ্ৰেছে এই গোটেই বিষয়টো লৈ যিহেতু প্ৰত্যেকটো মুহূৰ্তত মাননীয় মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে কথা কয় স্বচ্ছতাৰ কথা কয় এই গোটেই বিষয়টোৰ ওপৰত আমি মাননীয় মুখ্যমন্ত্ৰী দুৰ্নীতি নিৰ্বাহ শাখাৰ ওচৰলৈকে যাম আৰু এই দুৰ্নীতি নিৰ্বাহ শাখাৰ ওচৰলৈকে যোৱা নহয় সমৰ দত্তই যিটো গৃহ আবণ্টন পাইছে এই গৃহটো কি ধৰণে আবণ্টন পালে তাৰ বিৰুদ্ধে কিন্তু আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম আৰু এই আটাইবোৰ বিষয়ৰ ওপৰত আমি এটা কথা স্পষ্টভাৱে জনাব বিচাৰিছোঁ যে ৰঙিয়াৰ সন্মানীয় বিধায়ক আৰু মাননীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া এই দুয়োগৰাকী ব্যক্তি যদিহে এই দুৰ্নীতিৰ কথা তেওঁলোকে নাজানে তেন্তে আমি এই সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকক অৱগত কৰিছোঁ আৰু ইতিমধ্যে আমি মাননীয় সাংসদ দিলীপ শইকীয়াক আমি আমাৰ স্মাৰক পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰিছোঁ যদি তেওঁলোকে নাজানে এই দুৰ্নীতিৰ কথা আমি অৱগত কৰিছোঁ তেওঁলোকে এই দুৰ্নীতিৰ বিৰুদ্ধে কি বিহিত ব্যৱস্থা লয় সেয়া কিন্তু ৰঙিয়াবাসী ৰাইজে চাব আৰু আমি চাই থাকিম আৰু যদি তেওঁলোকৰ ওচৰত ইয়াৰ ধন যায় তেতিয়াহ'লে সেইটো তেওঁলোকে বিবেচনা কৰিব অভিযোগ মূলতে ৰঙিয়া পৌৰসভাৰ অবাধ হাৰত যি 2022 চনৰ পৰা 2024 চনৰ আগষ্ট মাহলৈকে অবাধ হাৰত যি আচলতে বিভাগীয় নীতি নিয়মক বিধি পথালে যি দুৰ্নীতি কৰিছে তাৰ বিৰুদ্ধে আমাৰ হাতত RTA তথ্য আহি পৰিছে আৰু তাৰ মৰ্মে আমি আজি মহকুমা অধিপতিলৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি ইয়াৰ প্ৰতিলিপি প্ৰদান কৰিছোঁ সচিবলৈ মুখ্যমন্ত্ৰী মহোদয়ৰ সচিবলৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু আমি দিলীপ শইকীয়া ডাঙৰীয়ালৈ আমি ইয়াৰ স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আমি প্ৰতিলিপি প্ৰেৰণ কৰিছোঁ মূলতে ৰঙিয়া পৌৰসভাৰ ৰুম কোঠা আবণ্টন দিয়াৰ নামত দুৰ্নীতি আৰু কোঠা নিৰ্মাণৰ নামত যি দুৰ্নীতি ইয়াতে উদ্যানৰ নামত দুৰ্নীতি আৰু উদ্যান এখন আপোনাৰ কাম কৰি থকা অৱস্থাতে আকৌ দুবাৰকৈ তাতে আচলতে পইচা আবণ্টন হয় আৰু আবণ্টন আত্মসাৎ কৰা পৰিলক্ষিত হৈছে তাৰ বিৰুদ্ধে আমাৰ আজি এই সংবাদ মাধ্যম আজি আমন্ত্ৰণ কৰিছিলোঁ মূলতে কথা হ'ল যে ৰঙিয়াত এখন সৰযত্ত বৃহত্ত ভৱনৰ ওচৰৰে যোৱা তাত বৰলিয়ানৰ পাৰত এখন উদ্যান নিৰ্মাণ হৈছিল যোৱাটো বৰ্ষত আৰু এই যোৱাটো বৰ্ষত নিৰ্মাণ হোৱা উদ্যানখন আজি আৰু এইটো বৰ্ষত আকৌ নতুন কৰি ইয়াত নামত ধন আবণ্টন দিয়া হৈছে আচলতে কাৰ আশীৰ্বাদ এইবোৰ হৈছে আৰু ৰঙিয়া পৌৰসভাত প্ৰায় ইয়াতে ছুপাৰ মাৰ্কেটত 39টা ৰুমৰ পৰাই প্ৰায় 4 পৰা 5 লাখ টকা উপধন লোৱা বুলি আমি আচলতে জানিব পাৰিছোঁ তাৰ বিৰুদ্ধে আমি ইয়াৰ সুষমা চিকাৰীয়া নামৰ এগৰাকী ব্যক্তিয়ে ইয়াত 3টাকৈ ৰুম পোৱা পৰিলক্ষিত হৈছে যিটো সময়ত আমাৰ স্থানীয় যুৱকে এই ক্ষেত্ৰত বিমুখ হ'বলগীয়া হৈছে যিটো সময়ত স্থানীয় শিক্ষিত নিবনুৱা যুৱকে এই ক্ষেত্ৰত বিমুখ হ'ব লাগিছে তেনে সময়ত বহিৰাগতৰ সুষমা চিকাৰীয়া নামৰ ব্যক্তিগৰাকীয়ে 3টাকৈ ৰুম পাবলৈ সক্ষম হৈছে আচলতে কিমান ধনৰ বিনিময়ত ইয়াৰ আচলতে এই ৰুমকেইটা তেওঁলোকে পাবলৈ সক্ষম হৈছে ইয়াৰ আমাৰ বৃহৎ প্ৰশ্ন ইয়াৰ পিছত আমি দেখিবলৈ পোৱা গৈছে যে তিনিআলিত এখন 107 ফুট বহলৰ এটা কোঠা নিৰ্মাণত এখন ছাদ আচলতে নিৰ্মাণৰ বাবে দিয়া হৈছিল আৰু নিৰ্মাণৰ কাম সম্পূৰ্ণ নহওঁতে আৰু সমৰ দত্ত নামৰ ব্যক্তিগৰাকীক সেইটো ৰুমে আকৌ তেওঁলোক আবণ্টন দিয়া পৰিলক্ষিত হৈছে এই ক্ষেত্ৰত ইয়াতে বৃহৎ খেলিমেলি হোৱা পৰিলক্ষিত হৈছে যিটো আচলতে আমি যুৱ কংগ্ৰেছৰ তৰফৰ পৰা কামৰূপ জিলা যুৱ কংগ্ৰেছৰ তৰফৰ পৰা আমি মহকুমা অধিপতিলৈ আমি দাবী জনাইছোঁ আমি ইয়াৰ বিভাগীয় দণ্ডাধীশৰ জৰিয়তে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক আমি 7 দিন সময় এই ক্ষেত্ৰত দিছোঁ আৰু এই ক্ষেত্ৰত আমি ক'বলৈ বিচাৰোঁ যে ইয়াত ৰঙিয়াৰ পৌৰসভাৰ পৌৰপতি
পৌৰপতি, সেনাপতি সদৃশ উপপৌৰপতি, লগত পাৰিষদ, উত্তম পালকে ধৰি আৰু দুই এগৰাকী সদস্য তাৰে পাৰিষদ আৰু লগতে ইয়াতে কাৰ্যবাহী অভিযন্তা যিগৰাকী আছে তাতে চাণক্যৰূপে পৰিলক্ষিত হৈছে। তেওঁ আচলতে এই সম্পূৰ্ণ বেহু চক্ৰটোৰ দুৰ্নীতিৰ বেহু চক্ৰটোৰ আচলতে তেওঁ গুৰিধৰ্তা বুলি আমি জানিবলৈ পাইছোঁ। আৰু এই ক্ষেত্ৰত তেওঁলোকৰ জীৱন যাপনৰো সাল সলনি হৈছে। 2022 চনৰ আগৰ জীৱন যাপন আৰু এতিয়াৰ জীৱন যাপন অলপ বেলেগ। বাকী তেওঁলোকে জীৱন যাপন বাৰু তেওঁলোকৰ ব্যক্তিগত কথা, সেই বিষয়টোত নাযাওঁ, কিন্তু তেওঁলোকৰ এতিয়া বৰ্তমান ব্যক্তিগত হৈ থকা তেওঁলোকৰ ৰাজহুৱা হৈ পৰিছে। কিয়নো তেওঁলোক পৌৰপতি, কোনোবাই পাৰিষদ, কোনোবাই উপপৌৰপতি, কোনোবাই কাৰ্যবাহী অভিযন্তা, বিষয়া। এই বিষয়ে তেওঁলোকে আচলতে তেওঁলোকৰ বিবেক বুদ্ধি জাগাৰ বাবে আজি আমি মহকুমা ডিপুটিলৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক আৰু এই ক্ষেত্ৰত যোন আচলতে জড়িত তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক। ইয়াতে এণ্টাৰপ্ৰাইজ ব্যৱহাৰ হৈছে, যোৰহাটৰ এণ্টাৰপ্ৰাইজ ব্যৱহাৰ হৈছে, ইয়াতে এণ্টাৰপ্ৰাইজ ব্যৱহাৰ হৈছে, আমাৰ গুৱাহাটীৰ এণ্টাৰপ্ৰাইজ ব্যৱহাৰ হৈছে। ৰঙিয়াৰ আমি যদি যুৱ মৰ্চাৰ ল'ৰাকেইটাও অনাই বনাই জিন্দাবাদ দি ঘূৰি থাকে, তেওঁলোকেও যদি এণ্টাৰপ্ৰাইজ এটা ব্যৱহাৰ কৰি তেওঁলোকক কাম কাজৰ লগত লগাই দিলে আমি নিশ্চিতভাৱে এই ক্ষেত্ৰত ভাল লাগিল হয় যে ৰঙিয়াৰ স্থানীয় যুৱক এজনে এই ক্ষেত্ৰত জড়িত হৈছে, কামত জড়িত হৈছে। কিন্তু তাত আচলতে তেওঁলোকৰ মূল উদ্দেশ্য এইটো হৈছে ধন গোটা। পৌৰসভা এতিয়া সোণৰ কণীৰ পৰা হাঁহত পৰিণত হৈছে। সেয়েহে এই ক্ষেত্ৰত আমি বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ কাৰণে আমি দাবী জনাইছোঁ। বহুত দীঘলীয়া। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।